So guys, welcome back to my new YouTube channel অসমীয়া পইচা চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা মানে বেল আইকনটো দবাই অল কৰি তো ফাইনালি এতিয়া মই বৰ্তমান আছো এখন নাৰ্সাৰীত আৰু আপোনালোকক দেখাম কেনেকুৱা মানে বহুত প্ৰজাতিৰ গছ পুলি বা ফুল ফল বা বহুত বিভিন্ন ধৰণৰ বস্তু পোৱা যায় আৰু আপোনালোকক দেখাব চেষ্টা কৰিম বলক তেন্তে আজিৰ ভিডিঅ'টো তো গাইজ পোনপ্ৰথমে এই এড্ৰেছটো চাই লওক আৰু আপোনালোককো যদি এনেকুৱা ফুল ফল বিভিন্ন ধৰণৰ দৰকাৰ হয় বা ল'বলগীয়া তো এইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব বা এখন হ'ল গ্ৰীণ ষ্টোন নাৰ্চাৰী ধলাইবিল শোণিতপুৰ আসাম এণ্ড পিন কোডটো দেখিছে আৰু ইয়াত বহুত মানে বিভিন্ন ধৰণৰ ফুল ফল পোৱা যায় তেনেহ'লে ব'লক আমি ফুল ফল চাবলৈ আৰম্ভ কৰোঁ তো পোনপ্ৰথমে আমি দেখুৱাব চেষ্টা কৰিম এয়া নেমু পুলি মানে বহুত মানে টেঙা আৰু এয়া লিচু আৰু এয়া লিচু বহুত লিচু আছে এয়া চব লিচু গছ আৰু এয়া নাৰ্জী ফুল দেখিছে কি সুন্দৰ ফুল নাৰ্জী ফুল এয়া নাৰ্জী আৰু বিভিন্ন ধৰণৰ বহুত ফুল আছে তো ব'লক আমি এটা এটাকৈ চাম আৰু বিশেষ আমি জানিব চেষ্টা কৰিম যিজন দাদাৰ বা যিখন নাৰ্চাৰীৰ মালিক তো আমি তেওঁৰ লগত অলপমান কথা পাতিম তো আমি জানিব চেষ্টা কৰিম যে কি কি ফুল ফল পোৱা যায় তো ব'লকচোন এয়া চাওক এয়া ফুলৰ কি কয় ফুলৰ পুলি এয়া ৰুই আছে এয়া সৰু সৰু মানে পুলি এয়া ফুল পুলি দেখিছে এয়া মানে কবি জলকীয়া কিবা কিবি এনেকুৱা পুলি পাব বা এয়া গছো দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ বহুত মানে ভেৰাইটিজ গছ আছে আৰু চাই থাকক এয়া চাওক বহুত বিভিন্ন ধৰণৰ গছ পাব ইয়াতে বা বিভিন্ন ধৰণৰ গছ পুলি পোৱা যায় বহুত আছে তো চাঙৈ টেঙা তো এইটো ভেৰাইটিজ ফুল এইটো মানে কি গছ নাজানো মই বাৰু নামটো আৰু বহুত মানে কি ক'ম বহুত বিভিন্ন ধৰণৰ তো এইবিলাক বহুত আছে এয়া চাই লওক কিমান চাপৰতে মানে ফল ফুল লাগিছে এয়া চাওক এইবোৰ জলকীয়া পুলি বিষ জলকীয়া অমিতা আৰু এনেকুৱা বহুত মানে ময়ে নাম নাজানো কি ক'ত আছে তো এইবিলাক চাই লওক ইয়াতে থাকে মানে দাদাহঁত তো এয়া মাটি চাগে এয়া কি নাজানো বাৰু মই আহক সুধি লওঁ আৰু এইবিলাক বহুত কিবা কিবি আছে এইবিলাক কি গুটি হয় তো বন্ধুসকল এজন দাদাই জনাব কি কি ফুল ফল বা কেনেকুৱা ধৰণৰ গছ পুলি পোৱা যায় তো ব'লক দাদাৰ পৰা মানে অলপমান শুনি লওঁ বিশেষ জানি লওঁ কি কি পোৱা যায় তো অকণমান দাদা কৈ দিব নেকি যে কি ক'ত পোৱা যায় আপোনাৰ নমস্কাৰ মই ধলাবিল নাৰ্চাৰীৰ পৰা কৈ আছোঁ এইটো নাৰ্চাৰী চব পোৱা যায় ফল চব পোৱা যায় গছ পুলি ফল নাৰ্চাৰী চব পোৱা যায় চিনাৰী নিচিনা চব ফুল চব পোৱা যাব
চব জাগাই আছে কিমান টকা কম পৰিব। আপোনালোকৰ এড্ৰেছটো কৈ দিয়ক, যদি কাৰোবাৰ দৰকাৰ হয় মই বা কণ্টেক্ট নাম্বাৰটো আপোনালোকক দি দিম। ডলাৰবিল নাৰ্চাৰী। ডলাৰবিল নাৰ্চাৰী। তো আপোনাৰ কোন ডিষ্ট্ৰিক্টত? শোণিতপুৰ ডিষ্ট্ৰিক্ট। শোণিতপুৰ ডিষ্ট্ৰিক্ট। হয়, এইটো ধলাইবিল বুলি কয় ন? ডলাৰবিল। তো কি ফুল মানে ইয়াত মানে বেছি বিখ্যাত, তো আপোনালোকে অকণ দেখাব নেকি? দেখা নাৰ্জীৰ পৰা আৰম্ভ কৰিম। হয় হয়, কৰিলেই হ'ল কোনোবা। এইটো নাৰ্জী হয়। এইটো নাৰ্জী হয়। এইটো ছিজনৰ লাগে, 3 মাহ থাকিব। 3 মাহ থাকে। 3 মাহত লাগে। ছিজনত লাগে। কোন ছিজনত লাগে? এইটো ছিজনত লাগি আছে। গৰমৰ ছিজনটো লাগি চেছ হৈ যাব। এইটো গৰমৰ ছিজনতহে হয়, আন ছিজনত নহয়। তো আৰু বেলেগ? আৰু এইটো আছে, এইটো হয় ছিজনৰ হয়। এইটো ছিজনতহে হয়। ছিজনতে হয়। বেলেগ কিবা গছ পুলি মানে ফুল ফলৰ কিবা এনেকুৱা আছে নেকি? আছে। আপেল চাপেল কিবা? সেইটো চাইডত আছে। এইবিলাক ফুল হয়, ছিজনৰ হয়। এইবিলাক ছিজনটো লাগে। আৰু আছে, তাৰ পৰা আছে বহুত ধুনীয়া ধুনীয়া ফুলো আছে, চাব লাগে না। এইটো কমলা হয়। কমলা পুলি? এইটো কমলা হয়। কমলা? এইটো কমলা হয়। এইটো গুলনেমু হয়। এইটো গুলনেমু? এইটো তেজপাত হয়। তেজপাত আৰু এইটো মেকুৰী ডিম। মেকুৰী ডিম? মেকুৰী ডিম। এইটো কিমান দিনৰ ভিতৰত এইটো মানে ইমানটো হাইট হয়? 2 বছৰ লাগিব ডাঙৰ হওঁতে। পুৰা কমপ্লিট? কমপ্লিট নহয়, মানে পুলিটো ইমানটো হ'বলৈ ইমান দীঘল হ'ব। ইমানটো? 2 বছৰ লাগিব। তাৰপিছত আৰু মানে ইয়াত কি কেনেকুৱা পদ্ধতিত গছ পুলিবোৰ লগোৱা হয়? চাহ দিব লাগে, গোবৰ মাটিৰ লগত মিক্স কৰি দিব লাগে। পদ্ধতিটো অকণমান দেখাব নেকি? কেনেকুৱা কি ক'ত কৰা আছে পদ্ধতি, মানে কি ক'ত দিয়া হয়, কেনেকৈ কৰা হয়, অলপমান দেখাই দিলেই হ'ব বাৰু। গীতা নিজে বনালোঁ সাৰ। এটা নিজৰ তৈয়াৰ কৰা সাৰ হয়। কি কয়? নিজৰ তৈয়াৰ কৰা সাৰ হয়। এইটো নিজে তৈয়াৰ কৰা সাৰ? কি সাৰ এইটো? এইটো গোবৰৰ মাটি হয়। গোবৰৰ মাটি? এই মাটিৰ লগত মিক্স কৰি গছৰ গোবৰ। এইটো কি বস্তু এইটো? এইটো ককোপিট হয়। এইটো কি কয়? এইটো ককোপিট। কৰে কি? সেইটো কৰে গছৰ ঘূৰি এনেকৈ দিব লাগে। গছৰ পুলি দিব লাগে? চাইডত দিব লাগে। তাৰপিছত এইটো কি বস্তু এইটো? এইটো সাৰ হয়, ইউৰিয়া সাৰ হয়। এইটো সাৰ? এইটো সাৰ হয়, গছৰ গুৰিত দিব লাগে অকণমান কৰি। এইবিলাক মানে এইটো টাবত দিব লাগে। এইবিলাক টাব মানে? টাব হয়। কোনোবা টাব চাব লাগিলে ইয়াৰ পৰা পাব। টাব লাগিলে চব পাব। সাৰো পাব, টাব পাব, চব পাব। গছ পুলি ঘৰতে প্ৰস্তুত কৰে? এইকেইটাতো বজাৰৰ পৰা আনে কিনি। এইটো বজাৰৰ পৰা আনে? আৰু এইকেইটা মোৰ তৈয়াৰ কৰা হয়। এইটো মানে ঘৰতে প্ৰস্তুত কৰিছে? এইটো বজাৰৰ পৰা কিনি আনে? আৰু কিবা তেনেকুৱা আছে নেকি? আৰু আছে, ফল চল আছে। ফলখিনি দেখাই দিয়ক অলপমান। এইবিলাক কি কৰা হয়? এইবিলাক সৰু ফুল হয়। ইয়াত চিষ্টেম কৰি তাৰ পিছত পেকেটত দিয়া হয়। মানে এইটো মানে পুলি বনোৱা হয়? এইটো পুলি বনোৱা হয়। ষ্টাৰ্টিং? তাৰপিছত ইয়াৰ পৰা উঠাই নি আকৌ টাবত ভৰোৱা হয়? টাবত দিব হয়, পেকেটত দিব লাগে। এইটো নাৰ্জী হয়। এইটো নাৰ্জী ফুল? এইটো নাৰ্জী হয়। আৰু এইটো নাৰ্জী? এইটো নাৰ্জী, এইটো বেলেগ বেলেগ কালাৰ আছে। কালাৰটো বেলেগ? এইটো মেৰিগোল্ড কালাৰ হয়, সেইটো বাগৰ হয়। এইটো চেলভিয়া। চেলভিয়াটো কি? চেলভিয়া এনেকুৱা থোপা থোপা ফুল হয়। আৰু এইটো পাৰ্বেন হয়। পাৰ্বেনটো হয়। এইটো নাম পাহৰি গৈছোঁ, এইটো নামটো। বাৰবেনা বুলি কয় এইটো। বাৰবেনা। এইটো ডায়েণ্টাছ বুলি কয়। ডায়েণ্টাছ। এইটো মানে কেনেকুৱা হয় ফুলটো? ফুলটো ডায়েণ্টাছ বুলি এনেকুৱা ফুল থোপা থোপা হ'ব। নয়নতাৰ ফুলটো যেনেকুৱা হয় এনেকুৱা ফুল হয়। আৰু এইটো নাৰ্জী হয়, বাখৰ নাৰ্জী। এইটো বাখৰ নাৰ্জী? ৰঙা কালাৰ হ'ব নাৰ্জীটো ফুলটো। আৰু এইটো কি ফুল? এইটো নাৰ্জী হয়। এইটো নাৰ্জী? এইটো জলকীয়া, বীজ জলকীয়া। জলকীয়া ফুল? আৰু এইবিলাক কি? এইবিলাক অৰ্জুন হয় না, অৰ্জুনৰ গছ হয়। অৰ্জুন গছ? অৰ্জুন গছ। বহুত বিভিন্ন ধৰণৰ পায় আৰু। তো
তো গাইছ আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব। আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ পৰা বিদায় লৈছোঁ আৰু নেক্সট আকৌ এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ, মানে এনেকুৱা সুন্দৰ ভিডিঅ'। তো ব'লক তেনেহ'লে আজিৰ ভিডিঅ'টো মানে শেষ কৰোঁ।